Hi and welcome to job.info. Guys, এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো। আজি আমাৰ ভিডিওটোত আলোচনা কৰিম আমি হিষ্ট্ৰীৰ ওপৰত, ইতিহাসৰ ওপৰত। ইতিহাসৰ ওপৰত আগৰ এটা ভিডিও কৰা হৈছে, পাৰ্ট 1 হিচাপে কৰা হৈছে। যদি আপোনালোকে সেই ভিডিওটো এতিয়ালৈকে চোৱা নাই তেনেহলে চাই ল'ব পাৰে। নেক্সট আজি যোনটো ভিডিও হৈছে সেইটো আমি আলোচনা কৰিম আৰু এইটো হৈছে পাৰ্ট 2, পাৰ্ট 1 টো যদি আপোনালোকে চোৱা নাই তেনেহলে চাব পাৰিব। পলম নকৰাকৈ আহক প্ৰশ্ন সেকশনলৈ যাম। আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে জাহাংগীৰৰ দ্বাৰা লিখিত আত্মজীৱনীখনৰ নাম কি আছিল? জাহাংগীৰে লিখা আত্মজীৱনীখনৰ নাম কি আছিল? অপশন এ জাহাংগীৰ দাস্তান, অপশন বি জাহাংগীৰ নামা, অপশন সি জাহাংগীৰ বাট, অপশন ডি তুজক এ জাহাংগীৰী। ইয়াৰ এনসাৰ হৈছে অপশন ডি। ওকে গাইজ, নেক্সট 2 নম্বৰ কোৱেশ্চনটো আহিছো। 2 নম্বৰ কোৱেশ্চনটো হৈছে শিৱাজীয়ে কেতিয়া ছত্ৰপতি খিতাপ গ্ৰহণ কৰিছিল বা কৰে? ওকে, অপশন এ 1652, অপশন বি 1672, অপশন সি 1682 and option D 1662. ইয়াৰ এনসাৰ হৈছে অপশন বি 1672. ওকে গাইজ, 3 নম্বৰ কোৱেশ্চন। 3 নম্বৰ কোৱেশ্চনটো হৈছে কোনে ভাৰতত প্ৰথমবাৰৰ বাবে মুদ্ৰাৰ প্ৰচলন কৰে? ওকে, অপশন এ মোহাম্মদ বিন তুগলক, অপশন বি শাহজাহান, অপশন সি বাবৰ, অপশন ডি শিৱাজী। ইয়াৰ এনসাৰ হৈছে অপশন এ মোহাম্মদ বিন তুগলক। ওকে গাইজ, 4 নম্বৰ কোৱেশ্চনটো আহিছো। 4 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতত প্ৰথমে কোনে ৰেলপথৰ আৰম্ভণি কৰে? অপশন এ ৱাৰেন হেষ্টিং, অপশন বি লৰ্ড কেনিং, অপশন সি লৰ্ড ডেলহাউসি, অপশন ডি লৰ্ড মেকেল। ইয়াৰ এনসাৰ হৈছে অপশন সি। 5 নম্বৰ কুৱেশ্যন, কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল বা হয়? অপশন এ 1912, অপশন বি 1911, অপশন সি 1910, অপশন ডি 1909। ইয়াৰ এনসাৰ হৈছে অপশন বি। 1911 চনত কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হয় ভাৰতৰ ৰাজধানী। ওকে গাইজ, নেক্সট 6 নম্বৰ কুৱেশ্যনটো আহিছো। গান্ধীজীক মহাত্মা উপাধি প্ৰদান কৰিছিল? অপশন এ পণ্ডিত জৱাহৰলাল নেহৰু, অপশন বি সুভাষ চন্দ্ৰ বসু, অপশন সি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশন ডি WC বেনাৰ্জী। ইয়াৰ এনসাৰটো হৈছে অপশন সি ৰবীন্দ্ৰনাথ ঠাকুৰ। ওকে গাইজ, 7 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষক কোনে 1947 চনত ভাৰত আৰু পাকিস্তান হিচাপে দুখন ৰাষ্ট্ৰত বিভাজন কৰাটো ঘোষণা কৰে? অপশন এ লৰ্ড ডেলহাউসি, অপশন বি লৰ্ড কেনিং, অপশন সি লৰ্ড কাৰ্জিন, অপশন ডি লৰ্ড মাউণ্টবেটেন। ইয়াৰ এনসাৰটো হৈছে অপশন ডি। ওকে, 8 নম্বৰ কুৱেশ্যন, প্ৰথমবাৰৰ বাবে কোনে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল? অপশন এ জৱাহৰলাল নেহৰু, অপশন বি MK গান্ধী, অপশন সি লৰ্ড মেকেল, অপশন ডি কুইন এলিজাবেথ I, প্ৰথম ৰাণী এলিজাবেথ। ইয়াৰ এনসাৰ হৈছে অপশন এ জৱাহৰলাল নেহৰু। ওকে, 9 নম্বৰ কুৱেশ্যন। 9 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল? অপশন এ গয়া, অপশন বি ইন্দ্ৰপ্ৰস্থ, অপশন সি অযোধ্যা, অপশন ডি পাটলিপুত্ৰ। ইয়াৰ এনসাৰ হৈছে অপশন বি ইন্দ্ৰপ্ৰস্থ। গাইজ, এই কুৱেশ্যনটো আমি ৰেড মাৰ্ক কৰিব পাৰো। 10 নম্বৰ কুৱেশ্যন, যীশু খ্ৰীষ্টৰ দেশত জন্ম হৈছিল? অপশন এ 2 খ্ৰীষ্টপূৰ্ব, অপশন বি 2 খ্ৰীষ্ট, অপশন সি 4 খ্ৰীষ্টপূৰ্ব আৰু অপশন ডি 4 খ্ৰীষ্টীয়। ইয়াৰ এনসাৰ হৈছে অপশন সি 4 BC। ওকে গাইজ, 11 নম্বৰ কুৱেশ্যনটো আহিছো। 11 নম্বৰ কুৱেশ্যনটো হৈছে শক যুগৰ প্ৰতিষ্ঠাতা কোন আছিল? শক যুগৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশন এ অশোক, অপশন বি হৰ্ষ, অপশন সি কনিক্স, অপশন ডি বিক্ৰমাদিত্য। ইয়াৰ এনসাৰ হৈছে অপশন সি
12 নম্বৰ কোৱেশ্চন তলৰ কোনটো সৰ্বাধিককৈ প্ৰাচীন বংশ অপচন এ পল্লৱ বংশ অপচন বি চোলা বংশ অপচন সি মৌৰ্য বংশ অপচন ডি গুপ্ত বংশ ইয়াৰ এনসাৰ হৈছে অপচন সি মৌৰ্য বংশ 13 নম্বৰ কোৱেশ্চন প্ৰাচীন পৰ্বতীয়ক হিউৱেন চাং কাৰ শাসনকালত ভাৰতত ভ্ৰমণ কৰিবলৈ আহিছিল বা ভ্ৰমণ কৰিছিল গাইজ এই কোৱেশ্চনটো আমি ৰেড মাৰ্ক কৰিব পাৰো এই কোৱেশ্চনটো প্ৰায় কম্পিটিটিভ এক্সামত সোধা দেখা যায় অপচন এ প্ৰথম চন্দ্ৰগুপ্ত অপচন বি কনিক্স অপচন সি অশোক অপচন ডি হৰ্ষবৰ্ধন ইয়াৰ এনসাৰ হৈছে অপচন ডি হৰ্ষবৰ্ধন 14 নম্বৰ কোৱেশ্চনটো আহিছো 14 নম্বৰ কোৱেশ্চনটো হৈছে দেশৰ প্ৰাচীন নাম কামৰূপ দেশৰ প্ৰাচীন নাম কামৰূপ গাইজ এই কোৱেশ্চনটো মই আগতেও দিছো আৰু আপোনালোকে প্ৰায় সবে জানে এই কোৱেশ্চনটো এনসাৰ আপোনালোকে মোক দিব কমেন্টত মই এতিয়া ইয়াত কৈ নিদিও আপোনালোকে এটো কমেন্টত মোক লিখি পেলে জনাব ওকে গাইজ 15 নম্বৰ কোৱেশ্চনটো আহিছো 1504 চনত আগ্ৰা চহৰ স্থাপন কৰিছিল ডেশ কোনে স্থাপন কৰিছিল আগ্ৰা চহৰ অপচন এ ৰাণা সংগ অপচন বি ইব্ৰাহিম লিডু অপচন সি ফিৰোজ তুগলক অপচন ডি সিকান্দাৰ লোডি ইয়াৰ এনসাৰ হৈছে অপচন ডি সিকান্দাৰে আগ্ৰা চহৰ স্থাপন কৰিছিল 1504 16 নম্বৰ কোৱেশ্চন বাবৰ প্ৰকৃততে কোৰ পৰা ভাৰতলৈ আহিছিল অপচন এ ফাৰঘানা অপচন বি হিৱা অপচন সি খুৰাসান অপচন ডি সিস্তান ইয়াৰ এনসাৰ হৈছে অপচন এ ফাৰঘানা ওকে 17 নম্বৰ কোৱেশ্চন ভাস্কো ডি গামা কেতিয়া ভাৰতলৈ আহিছিল অপচন এ 1492 অপচন বি 1498 অপচন সি 1398 and option D 1542 yeah answer হৈছে 1498 option B 18 নম্বৰ কোৱেশ্চন হৈছে শেৰ শাহৰ প্ৰকৃত নাম কি আছিল অপচন এ হেমু অপচন বি ফাইজি অপচন সি বাহাদুৰ অপচন ডি Farid okay option D Farid 19 নম্বৰ কোৱেশ্চন কেতিয়াৰ পৰা ইংৰাজে পোনপটীয়াভাৱে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰে অপচন এ যুদ্ধৰ পিছত অপচন বি পানিপথৰ যুদ্ধৰ পিছত অপচন সি মহীশূৰৰ যুদ্ধৰ পিছত অপচন ডি সিপাহী বিদ্ৰোহৰ পিছত অপচন ডি সিপাহী বিদ্ৰোহৰ পিছত ইংৰাজে পোনপটীয়াভাৱে ভাৰতত শাসন কৰিবলৈ আৰম্ভ কৰে আৰু এই কোৱেশ্চনটো আমি ৰেড মাৰ্ক কৰিব পাৰো ওকে গাইজ নেক্সট কোৱেশ্চনটো আহিছো নেক্সট কোৱেশ্চনটো হৈছে 20 নম্বৰ কোন চনত পানিপথৰ তৃতীয় যুদ্ধ হৈছিল গাইজ এই কোৱেশ্চনটো আমাৰ ৰেড মাৰ্ক কৰিব পাৰো আৰু এই কোৱেশ্চনটো প্ৰায় কম্পিটিটিভ এক্সামত সোধা দেখা যায় কোন চনত পানিপথৰ তৃতীয় যুদ্ধ হৈছিল অপচন এ 1707 অপচন বি 1739 অপচন সি 1757 Option D 1761 ইয়াৰ এনসাৰ হৈছে অপচন ডি 1761 ওকে 21 নম্বৰ কোৱেশ্চন ভাৰতৰ পিতামহ হিচাপে কাক জনা যায় অপচন এ খান আব্দুল গাফাৰ খান অপচন বি সি ৰাজা গোপালচাৰী অপচন সি লালা ৰাজপথ ৰায় অপচন ডি দাদাভাই নৌৰাজী ইয়াৰ এনসাৰ হৈছে অপচন ডি দাদাভাই তেওঁ কি বুলি জনা যায় পিতামহ বুলি জনা যায় ওকে গাইজ 21 নম্বৰ কোৱেশ্চনটো আমি ৰেড মাৰ্ক কৰিব পাৰো 22 নম্বৰ কোৱেশ্চন ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত বন্দে মাতৰম প্ৰথমবাৰৰ বাবে গোৱা হৈছিল অপচন এ 1886 অপচন বি 1892 অপচন সি 1896 অপচন ডি 1904 ইয়াৰ এনসাৰ হৈছে অপচন সি 1896 23 নম্বৰ কোৱেশ্চন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল অপচন এ এও হিউম অপচন বি বি মালাবাৰী অপচন সি বদৰুদ্দিন তেজস্বী অপচন ডি ডব্লিউ সি বেনাৰ্জী ইয়াৰ এনসাৰ হৈছে অপচন ডি
W.C. বেনাৰ্জী 24 নম্বৰ কুৱেশ্যন প্ৰথম ভাৰতীয় বিশ্ববিদ্যালয় 1857 চনত দেশত স্থাপন কৰা হৈছিল অপচন এ মাদ্ৰাজ অপচন বি কলিকতা অপচন সি বাৰাণসী অপচন ডি বম্বে ইয়াৰ এনসাৰ হৈছে অপচন বি কলিকতাত প্ৰথম ভাৰতীয় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 1857 ত এই কুৱেশ্যনটো আমি ৰেড মাৰ্ক কৰিব পাৰো লাষ্ট 25 নম্বৰ কুৱেশ্যন তাতিয়া টোপেৰ প্ৰকৃত নাম কি আছিল অপচন এ জি.কে. গোখলে অপচন বি নানা সাহেব অপচন সি বাজিৰাও অপচন ডি ৰামচন্দ্ৰ পাণ্ডুৰংগা ইয়াৰ এনসাৰ হৈছে অপচন ডি ৰামচন্দ্ৰ পাণ্ডুৰংগা হৈছে তাতিয়া টোপেৰ প্ৰকৃত নাম ওকে গাইজ আজিৰ 25টা কুৱেশ্যন শেষ হৈছে গাইজ আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পাইছে কমেন্টত জনাওক আৰু যদি আপোনালোকৰ কিবা ৰিকুৱেষ্ট থাকে তেনেহলে মোক কমেন্টত লিখিব জনাব পাৰে আপোনালোকে যদি নতুন এতিয়ালৈকে মোক সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লাইক কৰক যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু কমেন্ট কৰক যদি আপোনালোকৰ কিবা ৰিকুৱেষ্ট আছে আৰু ভিডিঅ'টোৰ সম্পৰ্কে কিবা যদি জনাব থাকে তেনেহলে আপোনালোকে মোক কমেন্টত জনাব পাৰিব আজিলৈ ইমানেই বাই আৰু জয় আই অসম